নিউজ এছামটোতে দৰ্শকসকলক মই দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, মৰ্মান্তিক খবৰ। আচলতে গোলাঘাট মেৰাপানী চাওদাং ভটাজি মধ্য আমগুচিগত এটা হৈছে হৃদয়বেদক খবৰ, যিটো খবৰে আচলতে সকলোৱে চকু সেমেকি উঠিব। আমাৰ মাজত এগৰাকী বৃদ্ধা আইতা আছে। আচলতে আইতাগৰাকী কি হৈছে যে 3জন পুত্ৰ আছিল। পুত্ৰই তেওঁক থাকিবলৈ দিয়া নাই, থাকিবলৈ আশ্ৰয় দিয়া নাই। যিগৰাকী মাতৃ আচলতে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰি বহু আশাৰে আচলতে ডাঙৰ দীঘল কৰে, খোৱাব পিন্ধাব বুলি। তেনেস্থলতেই সেইটো সময়তেই পুত্ৰই আচলতে আইতাকে খেদি পঠিয়াইছে, ঘৰত থাকিবলৈ দিয়া নাই। সেয়েহে আমি পোনে পোনে আইতাকৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছিলে ঘটনাটো, কিয় কি হৈছিলে, কওকচোন আইতা। মোৰ ডাঙৰ 2জন ল'ৰা এতিয়া ক'ত গৈছে, নিৰুদ্দেশ হৈছে, গম নাপাওঁ। এতিয়া সৰুজনৰ লগতে আছিলোঁ হ'লে, সৰুটোৱে এতিয়া মোক নোখোৱাই ঘৰৰ পৰা বাজ কৰি দিছে। সেয়েহে মই এতিয়া ৰাইজৰ ঘৰে ঘৰে ফুৰিছোঁ, থাকিবলৈ জেগা নাই। সেইকাৰণে চৰকাৰৰ আশ্ৰয়কে বিচাৰিছোঁ। আপুনি বৃদ্ধাশ্ৰমত থাকিব? থাকিম। হয়, আমাৰ আইতাগৰাকীয়ে ইতিমধ্যে জনাইছে যে পুত্ৰই খেদি দিছে, থাকিবলৈ আশ্ৰয় নাই। আচলতে এইটো বৰ মৰ্মান্তিক কথা যে এনেকুৱা ধৰণৰ ঘটনা আৰু যদি আমাৰ বৰ্তমান সমাজত আইতাৰ যে ঘটনা নহয়। ইতিমধ্যে আইতাই জনাইছে যে বৃদ্ধাশ্ৰমত থাকিবলৈ বিচাৰিছে। আমি সদাশয় 108ত আমি মহিলা সবলীকৰণ আঁচনি মানে যিটো সংস্থা আছিলে, আমি যোগাযোগ কৰিছোঁ, যাৱতীয় ব্যৱস্থা কৰিম বুলি কৈছে। আমি কালি গোলাঘাট বৃদ্ধাশ্ৰমতো যোগাযোগ কৰিছোঁ এখনত, কিন্তু তেখেতলোকে বৰ্তমান ঠাই নাই বুলি কৈছে। আচলতে যদি কোনো সদাশয় ব্যক্তিয়ে আইতাগৰাকীক সহায় অকণমান হাত আগবঢ়ায় বা যাৱতীয় ব্যৱস্থা কৰি দিয়ে, নথৈ ধন্য হ'ব, উপকৃত হ'ব। আচলতে এনেধৰণৰ ঘটনা আমাৰ গোলাঘাট মেৰাপানীত এই অঞ্চলত প্ৰথম হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আগতে যদি হৈছিল যে আমি তেনেধৰণে পোৱা নাই যে চাওদাং ভটাজি মধ্য আমগুচিগত এনেধৰণৰ ঘটনা হৈছে, যি নিজৰ পুত্ৰই আচলতে মাতৃক থাকিবলৈ নিদি আৰু ৰাজহুৱা সভাত ইতিমধ্যে কৈছে যে ৰাজহুৱা সভাত তেওঁ মোৰ মাতৃ নহয় বুলি লিখি দিছে। এইটো আচলতে বৰ আশ্চৰ্যজনক কথা, বৰ দুখৰ কথা। আচলতে আজিৰ তাৰিখত মানুহবিলাক শিক্ষিত নহ'লেও বহু সচেতন হৈছে। এনেধৰণৰ ঘটনাই আচলতে আমাৰ মানৱ জাতিটোক বহুত তললৈ লৈ গৈছে। এনেধৰণৰ ঘটনা আৰু নহ'ব বুলি আমি আশা কৰিছোঁ। আৰু আইতাগৰাকীক সহায় কৰিবলৈ আমি সদাশয় ব্যক্তিক অনুৰোধ হয়। নিউজ এছামটোতে দৰ্শকসকলক মই দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, মৰ্মান্তিক খবৰ। আচলতে গোলাঘাট মেৰাপানী চাওদাং ভটাজি মধ্য আমগুচিগত এটা হৈছে হৃদয়বেদক যে 3জন পুত্ৰ আছিল। পুত্ৰই তেওঁক থাকিবলৈ দিয়া নাই, থাকিবলৈ আশ্ৰয় দিয়া নাই। যিগৰাকী মাতৃ আচলতে কিবা জানিব বিচাৰিব আচলতে কি হৈছিলে ঘটনাটো, কিয় কি হৈছিলে, কওকচোন আইতা। খেদি দিছে, থাকিবলৈ আশ্ৰয় নাই। আচলতে এইটো বৰ মৰ্মান্তিক কথা যে এনেকুৱা ধৰণৰ ঘটনা আৰু যদি আমাৰ বৰ্তমান সমাজত আইতাৰ যে ঘটনা নহয়। ইতিমধ্যে আইতাই জনাইছে যে বৃদ্ধাশ্ৰমত থাকিবলৈ বিচাৰিছে। আমি সদাশয় 108ত আমি মহিলা সবলীকৰণ আঁচনি মানে যিটো সংস্থা আছিলে, আমি যোগাযোগ কৰিছোঁ, যাৱতীয় ব্যৱস্থা কৰিম বুলি কৈছে। আমি কালি গোলাঘাট বৃদ্ধাশ্ৰমতো যোগাযোগ কৰিছোঁ এখনত, কিন্তু তেখেতলোকে বৰ্তমান ঠাই নাই বুলি কৈছে। আচলতে যদি কোনো সদাশয়